পোনপ্ৰথমে মই মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত সকলোকে নমস্কাৰ জনাইছো। আজি মই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছো যিহেতুকে আপোনালোকে মোৰ ভিডিঅ' ক্লিপত আমাৰ লোচন বৰা ছাৰৰ খুব ধুনীয়া ধুনীয়া বাক্যবোৰ পাই আছে, ঈশ্বৰৰ বাক্যবোৰ ছাৰৰ যোগেদি। তো আজি মই ছাৰৰ পৰা জানিব বিচাৰিম যে ছাৰে প্ৰথম প্ৰচাৰ কাৰ্য ক'ত কৰিছিল আৰু কেনেধৰণৰ গৈ পেলাই কৰিছিল। তো মোৰ লগত আজি আছে মোৰ মৰমৰ, আমাৰ সকলোৰে মৰমৰ লোচন বৰা ছাৰ নমস্কাৰ। নমস্কাৰ। ধন্যবাদ দীপক। মই বৰ সুখী আজি বিশেষকৈ মোৰ ঘৰৰ ওচৰৰ এটা ভাইটি দীপক বসুমতাৰী, তেওঁক আজি ইয়াত লখিমপুৰৰ এই নজপুৰ গাঁৱত লগ পাব পাৰিলো আৰু মোক ভাল লাগিছে। তেওঁ যি কাম কৰি আছে, ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ গীত গান তেওঁ শ্বুট কৰি এইদৰে ইউটিউবত আপলোড কৰি আছে আৰু সেই সূত্ৰেই তেওঁ ইয়ালৈ আহিছিল আৰু তেওঁক যোৱা কালিৰ পৰা পাই মই বৰ সুখী আৰু মোৰ মনত পৰি গৈছে লগে লগে, কাৰণ তেওঁ সেইটো মণ্ডলীৰ পৰা হয় যিটো মণ্ডলীত মোৰ জীৱনৰ প্ৰথমবাৰ মই শিক্ষক হিচাপে গৈছিলোঁ, জেৰুচালেম বাপ্তিষ্ট মণ্ডলীত। মই 1997 চনত নৱেম্বৰ মাহৰ 9 তাৰিখে প্ৰভু যীশুৰ নামত নিজকে সমৰ্পণ কৰিছিলোঁ জল দীক্ষাৰ জৰিয়তে। আৰু সেই বছৰৰ যেতিয়া বৰদিনৰ শিক্ষক আমাৰ ঘৰৰ ওচৰৰে মণ্ডলীলৈ আহিছিল আৰু তেখেতে যেতিয়া শিক্ষা দি আছিল, তেতিয়া মোৰো মনত আহিছিল যে ময়ো কেতিয়াবা এনেকৈ শিক্ষা দিব পাৰিম নে বুলি, তেনেকুৱা এটা মোৰ মনলৈ আহিছিল। মই আচলতে প্ৰাৰ্থনা কৰা নাছিলো যে ঈশ্বৰ যে মোকো এনেকুৱা শিক্ষক কৰি তোলক, কিন্তু মোৰ মনলৈ এটা ভাৱ আহিছিল। সেই বছৰটোহে মই বৰদিন তেনেকে উদযাপন কৰিছিলো। কিন্তু আচৰিত, তাৰ পাছৰ বছৰৰ পৰাই আজিলৈকে মই এটা বৰদিনো মই নিজৰ মণ্ডলীতে হওক বা নিজৰ ঠাইত থাকি হওক মই উদযাপন কৰিবলৈ পোৱা নাই। আৰু এই যি পৰম্পৰা আৰম্ভ হ'ল মোৰ জীৱনত, এই পৰম্পৰাৰ প্ৰথমটো মণ্ডলী, যিটো মণ্ডলীত মই বৰদিনৰ শিক্ষক হিচাপে গৈ ঈশ্বৰৰ বাক্য বিলাইছিলো, সেইটো হৈছে জেৰুচালেম বাপ্তিষ্ট মণ্ডলী, শোণিতপুৰ জিলাৰ ফৰেষ্ট গেটৰ ফালেদি যোৱা সেই অঞ্চলত থকা এটা মণ্ডলী। আৰু সেই সময়ৰ সেই অভিজ্ঞতা বৰ সুন্দৰ। সেই সময়ত মোৰ প্ৰথমবাৰ আছিল, মই বৰ উৎসাহী হৈ আছিলো আৰু এটা শুভবাৰ্তামূলক বাৰ্তা লৈ মই সেই মণ্ডলীলৈ ওলাইছিলো চাইকেলেদি গৈছিলো। আৰু মোৰ লগত সেই সময়ত যিহেতু মই এখন স্কুলত শিক্ষকতা কৰি আছিলো, মোৰ লগত এগৰাকী শিক্ষকো লগত গৈছিল, আমি দুজনে গৈছিলো। আৰু মণ্ডলীটোৰ বিষয়ে এনেকে কৈছিল। সেই সময়ত আজিকালি নিচিনা ফোনৰ যোগাযোগ নাই, সেয়া 1998 চনৰ কথা। আৰু সেই সময়ত মাত্ৰ মই জানিছিলো যে এনেকুৱাকে যাব লাগে আৰু তাতে এটা মণ্ডলী আছে বুলি, আৰু সেইটো জেৰুচালেম মণ্ডলী। কিন্তু মই একজেক্টলি বাট নাজানো আৰু তেনেকুৱা কাকো চিনিও নাপাওঁ কবলৈ গলে। তেওঁলোকে মোক জানিব পাৰে নাই। আৰু সেই সময়ত আচলতে লোকেশ্যন আজিকালি যেনেকুৱাকৈ ভালদৰে হেৰি কৰা হয়, সেই সময়ত তেনেকুৱা ধৰণৰ ইমান সুবিধা নাছিল। আমি আওভাও এটা লৈছিলো আৰু বিচাৰি গৈছিলো আৰু পাই যাম আৰু কিবা এটা কৰি এনেকে বিশ্বাস আছিলে কি যেনেকে গ'লেও প্ৰভুৱে আমাক সেই ঠাইলৈকে লৈ যাব আৰু পাম। তাৰপিছত কিন্তু গৈ আছো আৰু শালবাৰী বুলি এখন ফৰেষ্ট এৰিয়া আছে, আৰু সেই শালবাৰীত গৈ আছো। আমি তেতিয়ালৈকে চিয়ৰ নহয় কোনটো বাটেৰে সোমাব লাগিব আৰু কেনেকে, কিন্তু গৈ ওলামগে বুলি গৈ আছো। আৰু আচৰিত কথা, আমাৰ কথা চিন্তা কৰিয়ে হওক, ঈশ্বৰে সেই মণ্ডলীৰে এজন ব্যক্তিক আমাক লবলৈ কাৰণে পঠাই দিছে। যে তেওঁ আমাক নাজানে, আকৌ চিনি নাপায়। আৰু যেতিয়া আমি আহি আছো, তেওঁ বিপৰীত ফালৰ পৰা আহি আছে আৰু তেওঁ আমাক দেখি তেওঁৰ মনত কিবা এটা উদগালে আৰু তেওঁৱে সুধিলে লোচন বৰা ছাৰ নেকি বুলি। আৰু তেতিয়া আমি গম পালো হয়তো আমাকে বিচাৰি আহিছে। তেতিয়া আৰু খুব আনন্দিত মনেৰে গলো
নিশ্চিন্ত মনেৰে এই মণ্ডলী গৈ বিচাৰি পালো আৰু সেই মণ্ডলীত আমি সেইবাৰ প্ৰথম মোৰ আচলতে ক'বলৈ গ'লে জীৱনৰ প্ৰথম অভিজ্ঞতা শিক্ষক হিচাপে এই মণ্ডলীত বৰদিন উদযাপন কৰিলো ভোজ ভাত খালো সকলোৰ লগত আনন্দ কৰিলো আৰু সেই পৰম্পৰা এতিয়া আজিলৈকে আচলতে মোৰ জীৱনত চলি আছে খুব ভাল লাগিল আপোনাৰ যিখিনি পাৰ হৈ অহা সময়খিনিৰ কথা গম পাই আৰু প্ৰথম আপুনি ক'ত আৰম্ভ কৰিছিলে সেইখিনি কথা গম পাই কাৰণ আপোনাৰ যোগেদি এতিয়া বহুত মানুহে খুব ধুনীয়া ধুনীয়া ঈশ্বৰৰ বাক্যবোৰ শুনি আছে আপোনাৰ যোগেদি কিন্তু আপুনি যে প্ৰথম প্ৰচাৰ ক'ত কৰিছিলে সেই কথা কোনো নাজানিছিল আজি মোৰ এই চেনেলৰ যোগেদি সকলোৱে গম পাইছে সেয়েহে আমি গুৱাহাটীৰ পৰা ইয়ালৈকে ইমান দূৰ আহিছে এইটো চাইকেলৰ কথা নহয় এতিয়া আৰু নিশ্চয় আপোনাক ইমানখিনি আশীৰ্বাদ কৰিছে থেংক ইউ ভিডিঅ'টো এৰোঁতে যথেষ্ট দেৰি হ'ল